জয় জয়তে আপোনালোকক মই ধন্যবাদ জনাইছোঁ ইয়ালৈ কভাৰ কৰাৰ কাৰণে, আমাৰ মাজত আহি আমাক কভাৰ কৰাৰ কাৰণে। যি কি নহওক, এই বাগৰাণী থান বুলি আমি জানিছিলোঁ আগতে, এতিয়া হয়তো বাগেশ্বৰী কৈ আছে, বাগৰাণী থান বুলি এইটো জনাজাত। আৰু আমাৰ কমতাপুৰ অট'নমাছ কাউন্সিলৰ মেম্বাৰ চাহেবে যিখিনি কথা ক'লে এইটো বাস্তৱ কথা। এই চাপৰ জমিদাৰৰ এইটো ঘৰ অঞ্চল আছিলে, এইটো জমিদাৰ চাপৰৰ জমিদাৰ বুলি ইয়াত জমিদাৰ আছিলে, আৰু সেই জমিদাৰ পৰিয়ালৰ মানুহে ইয়াত পূজা পাতল কৰিছিলে এই মন্দিৰত। পৰৱৰ্তী সময়ত জমিদাৰ যেতিয়া ইয়াৰ পৰা উঠি বিলাসীপাৰালৈ গুচি গ'ল। কিন্তু প্ৰবাদ আছে দেই, আমিতো আৰু আমাৰতো জন্মই হোৱা নাই, বহুত বছৰ আগত মানুহে মুখে মুখে শুনি আহিছিলোঁ, আমি আমাৰ বুঢ়া মানুহখিনিৰ মুখত শুনি আহিছিলোঁ। তাৰপিছত জমিদাৰ ইয়াৰ পৰা যাওঁতে ইয়াৰ পৰা গোটেইখিনি যিখিনি আমাৰ পাথৰ বা যিখিনি মূৰ্তি আছে গোটেইখিনি বিলাসীপাৰা লৈ গৈছিল, তাতে গৈ স্থাপন কৰিছিল, কিন্তু নাই, ৰাতিপুৱাই দেখিলে যে তাত নাই, আকৌ আহি নিজৰ নিজৰ জেগাত আহি বহি আছে। তো এইখিনি যি প্ৰবাদ আছে, তো এইখিনি বুজা যায় যে ঐশ্বৰিক শক্তি নিশ্চয় আছে, নহ'লে কিয় কেনেকৈ আহিব পাৰিলে ইয়াতে। আপোনালোকে জানে, পৰৱৰ্তী সময়ত জানে যে সেই ৰাজবাৰী বিলাসীপাৰা ৰাজবাৰী ৰজাই গোটেইখিনি বিলাসীপাৰা কলেজত দান কৰি থৈ গৈছে। এই পৰিয়ালৰ এই পৰিয়ালে পূজা পাতল কৰা এইটো মন্দিৰ বাগৰাণী থান বুলি আমি জানিছিলোঁ। যি কি নহওক, এটা এটা সম্প্ৰীতিৰ কেন্দ্ৰস্থল। আপোনালোকে জানে, এখন যদিও শান্তিপুৰ বুলি কৈছে, ঘূৰ্ণিমাৰীত অৱস্থিত, ইয়াত চাৰিও চাৰাউণ্ডিং আমি মুছলিম মানুহ, কিন্তু আমি কোনোদিন কেতিয়াও, আমি ডাঙৰ সৰুৰ পৰা দেখি আহিছোঁ, আমাৰ মানুহে কেতিয়াও কোনোদিন ইয়াক অৱহেলা কৰা নাই, সদায় সন্মানৰ দৃষ্টিৰে চাইছে, সন্মান কৰি আহিছে। অহা যোৱা কৰোঁতে আমি ইয়াত ভক্তি কৰি গৈছিলোঁ। ৰাস্তা দি যাওঁতে ভয় খাওঁ, ইয়াত ডাঙৰ ডাঙৰ সাপ ওলায়, আমি ভয় খাওঁ, আমি ভক্তি কৰি যাওঁ, সেৱা এটা কৰি যাওঁ। এইখিনি বিশ্বাস আমাৰো আছিল। এতিয়াও আমাৰ ল'ৰা ছোৱালীবিলাকে পৰীক্ষা দিবলৈ যাওঁতে ইয়াত পইচা দি যায়, এইবাৰো মই দেখিলোঁ। তো গতিকে এইটোতো সম্প্ৰীতিৰ এনাজৰী। গতিকে মই ইয়াত আজি যিমানখিনি ভক্তিপৰায়ণ ৰাইজ ইয়াত উপস্থিত হৈছে, মই সকলোকে, এই অঞ্চলৰ মই সকলোকে আহ্বান জনাইছোঁ, আমাৰ যি সম্প্ৰীতি আছিল, আগৰ পৰা যি মিলা প্ৰীতি আছিল, এই মিলা প্ৰীতি যাতে সদায় অক্ষুণ্ণ থাকে। ইয়াত পূজা পাৰ্বণ সময়মতে নিশ্চয় চলিব, খুব সুন্দৰকৈ হওক। আপোনালোকে পূজা কৰিলে মানৱ জাতিৰ কল্যাণ হ'ব, মানৱ জাতিৰ কল্যাণ হ'লে খালি বাচি হিন্দু মানুহ নহ'ব, পুৰা মানৱ জাতিৰে কল্যাণ হ'ব। সেইখিনি আমি আশা কৰোঁ, আমাৰ এই অঞ্চলৰ ৰাইজে তেনেকৈ মনোভাৱেৰে ইয়াত পূজা পাতল কৰিব। আৰু আমাৰ যি সম্প্ৰীতি, হিন্দু মুছলমানৰ যি সম্প্ৰীতি আমাৰ ইয়াত আছে, এইখিনি আমাৰ অক্ষুণ্ণ থাকিব। এইখিনি আশা ৰাখি আপোনালোকক ধন্যবাদ জনাই মোৰ বক্তব্য শুনিছোঁ। জয় অসম।